হেল্ল' সকলোকে নমস্কাৰ জনাইছোঁ। আজি বাৰু এয়া আকৌ কাৰ মেকআপ কৰিছোঁ গম পাইছেনে বাৰু? দেখি পেলাই চিনি পাইছেনে? কোনে কোনে চিনি পাইছে বাৰু? এয়া হৈছে আমাৰ চতিয়াৰ, আমাৰ বাৰবিহা গাঁৱৰ, মোৰ ঘৰৰ ওচৰৰ, মোক খুব মৰম কৰে। আৰু এয়া হৈছে দীপা বাইদেউ। দীপা বাইদেউ বুলি ক'লে চবেই চিনি পায়, চতিয়াৰ জীয়ৰী, তেজপুৰৰ বোৱাৰী, আৰু খুব ধুনীয়া নৃত্যশিল্পী তেওঁ। বিহু কুঁৱৰী, বিহু ৰাণী বহুত হৈছে আগতেও। আমি বাৰু সৰু সৰুতে বিয়া হৈ আহিলে, গতিকে এতিয়া তেখেতৰ আজি এপেক্স বেংকৰ হীৰক জয়ন্তীৰ এটা অনুষ্ঠান আছিলে। হীৰক জয়ন্তীত তেওঁ মানে নাচিব, তাতে মোক মেকআপ কৰিবলৈ ক'লে। মেকআপ কৰিবলৈ গৈ এয়া মেকআপ হৈ গ'ল। দেখিছে কিমান ধুনীয়া লাগিছে, ইমান মানে খুব মৰম কৰে মোক। আৰু মই তেওঁলোকৰ নাচ সৰুৰে পৰা চাই একচুৱেলি ডাঙৰ হৈছোঁ, আৰু খুব মানে একদম মোক নিজৰ ভাইটিৰ দৰে মৰম কৰে, তেনেকুৱা আৰু। গতিকে মই মেকআপ দিবলৈ পাই খুবেই সুখী। আৰু এতিয়াও যে ইমান ধুনীয়াকৈ নাচিবলৈ আগ্ৰহী, ইমান ধুনীয়াকৈ নাচৰ প্ৰতি মানে হাবিয়াসটো দেখি ভাল লাগিলে। আৰু খুব ধুনীয়াকৈ নাচিছে সুৰৰে দেউলৰে গীতটো। আপোনালোকে দেখিব, ভিডিঅ' দিছে, দীপা বাইদেউ দিছে ভিডিঅ'টো। আৰু দীপা বাইদেউহঁতে মানে মোক একদম আগতে খুব বেছি মৰম কৰে, গোটেই ঘৰৰ গোটেইকেইজনী বাই ভনীয়ে মোক মৰম কৰে আৰু লৈ ফুৰাই লগতে মোক, তেনেকুৱা আছিলে। গতিকে আজি মেকআপ দিছোঁ, নাচিব। আৰু দেখিছে কিমান ধুনীয়াও দেখিবলৈ। আগৰ মানে দীপা বাইদেউ বুলি ক'লে গোটেই জনাজাত, আমি চবৰে মুখত শুনো আৰু দীপা বাইদেউৰ নাচ। মই বাৰু ইমান মনত নাই, মোৰ দীপা বাইদেউৰ নাচ চোৱা মোৰ ইমান মনত নাই সৰু যেতিয়া। গতিকে এতিয়া ডাঙৰতে চাইছোঁ আৰু দীপা বাইদেউৰ নাচ। কিন্তু দীপা বাইদেউৰ ফটো চটোবোৰ দেখিছোঁ, খুব ধুনীয়া। আৰু দীপা বাইদেউ এপেক্স বেংকৰ কেচিয়াৰ তেখেত, গতিকে সেইটোৰ লগতে নাচটোও সাধনা কৰি ধুনীয়াকৈ ৰাখিছে নিজক নাচিবলৈ, আৰু উৎসাহেৰে নাচে খুব, নিজক মানে নাচৰ প্ৰতি খুব আগ্ৰহী আৰু। গতিকে নিজেই কাপোৰ কানি যোগাৰ কৰি আনি, অৰ্ণামেণ্টছ আনি ধুনীয়াকৈ দিছে। আৰু মই মেকআপ কৰিছোঁ, আগতেও এবাৰ মেকআপ কৰিছোঁ, আজিও কৰিছোঁ। গতিকে কেনেকুৱা লাগিছে বাৰু মেকআপ, ড্ৰেছ এয়া হৈ গ'ল। সেইকাৰণে ভাবিলোঁ আপোনালোকলৈ আগবঢ়াওঁ। আৰু চতিয়াৰ মানুহ যোনে যোনে ভিডিঅ'টো চাই চবেই ভাল পাব, কাৰণ দীপা বাইদেউক বহুত দিনৰ মূৰত দেখিব নাচৰ এনেকৈ সাজত। গতিকে চাব ভিডিঅ'টো, আৰু কেনেকুৱা লাগিছে কমেণ্ট যোগে জনাব। আৰু খুব মৰমৰ দীপা বাইদেউ, চতিয়াৰ আমাৰ চবৰে মৰমৰ একচুৱেলি দীপা বাইদেউ। দীপা বাইদেউ বুলি ক'লে মানে চবৰে এটা মৰম আছে, এটা টান এটা আছে আৰু চতিয়াখনৰ প্ৰতি। আৰু দীপা বাইদেউ চতিয়াত কিবা হ'লে থাকিবই, মানে যাবই আৰু, ভাওনাই হওক বা বিহুৱে হওক। এয়া দীপা বাইদেউ অকণমান মই নাচিবলৈ কৈছিলোঁ, অকণমান পজ দিবলৈ কৈছিলোঁ, ভিডিঅ'ৰ কাৰণে দিছে। আৰু ধুনীয়াকৈ খুব ধুনীয়া নাচে। এতিয়াও হাতৰ মুদ্ৰা, বডি লেংগুৱেজ খুব ধুনীয়া মানে, আৰু দেখিছে নহয়। সেইকাৰণে অকণমান মই নিজেই গুণগুণাই দিছিলোঁ গানটো, তেনেকৈ নাচিছিলে। গতিকে গানটো এতিয়া মই গাই দিয়া নাই, কিন্তু মই তেতিয়া গাইছিলোঁ ভিডিঅ'টো কৰি থকাৰ সময়ত, সুৰৰে দেউলৰে গীতটো। দেখিছেনে কি ধুনীয়াকৈ একদম এক্সপ্ৰেশ্যন সহ, আঙুলি, হাতৰ মুদ্ৰা, বিৰাট ধুনীয়াকৈ নাচিছে মানে সেয়া। গতিকে ইমান যে আগ্ৰহী, সেইটো এটা ভাল লগা কথা। আৰু হাতৰ মুদ্ৰাবোৰ একদম পাৰফেক্ট, ধুনীয়া ধুনীয়া মুদ্ৰা দিছে একদম ধুনীয়াকৈ। গতিকে আৰু কাপোৰযোৰো খুব ধুনীয়া আনিছে, তেজপুৰৰ পৰাই তেখেতে লৈ আহিছে এয়া। আৰু মেকআপ দিয়াৰ পিছত সম্পূৰ্ণ বেলেগ এজনী হৈ পৰিছে, আৰু খুব ধুনীয়া দেখিছে মানে। যিহেতু আগৰ পৰাই নাচে, নাচৰ প্ৰতি কিমান যে হাবিয়াস, সেইটোৱে দেখি ভাল লাগিছে। এতিয়াও যে নাচি আছে ইমান ধুনীয়াকৈ, সেইটো এটা ভাল লগা কথা। আৰু দীপা বাইদেউ সদায় এনেকৈ নাচি থাকক, হাঁহি হাঁহি, গতিকে ভাল লাগিব। আৰু নাচি থকাৰ কাৰণে মানুহ এক্টিভ হৈ আছে একচুৱেলি, খুব ধুনীয়া হৈ আছে। নাচি বাগি থাকিলে মানুহ এনেও ধুনীয়া হৈ থাকে বুলি কয়, ধুনীয়া হৈ আছে। মনটোও ভাল, আৰু স্কিন ধুনীয়া, গ্ল' হৈ আছে পূৰা একদম ধুনীয়া। গতিকে সেই নাচৰ কাৰণেই চাগে এইখিনি হৈ আছে। আৰু দীপা বাইদেউৰ লগত মই অকণমান নাচোঁ বুলি কৈছিলোঁ, গতিকে ময়ো অকণমান নাচিছিলোঁ দীপা বাইদেউৰ লগতে, সুৰৰ দেউলৰে নিজেই গাই আছিলোঁ গানটো, অকণমান নাচিছোঁ। ভুল হৈছে কিন্তু মানে, অথচ নাচিছোঁ। আৰু মই ভিডিঅ' দিম, আমি দুইটাই নাচোঁ, এনেকৈ কৈ পেলাই অকণমান নাচিছিলোঁ। গতিকে দুখদাই নধৰিব অকণমান ভুল হ'লেও। গতিকে কি নাচিছোঁ গম পাইছে চাগে অংগী ভংগীত। আৰু গতিকে ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াইছোঁ, গতিকে কেনেকুৱা পাইছে জনাব, কমেণ্টছ কৰিব সকলোৱে। গতিকে আজিলৈ থেংক ইউ।